মই আছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত অভয়াপুৰী বিধানসভা সমষ্টিত অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ দুইটা বিধানসভা সমষ্টি একগোট কৰা হৈছে বিভিন্ন ইয়াৰ অঞ্চলসমূহ সংপৃক্ত কৰা হৈছে কৰ্তন কৰা হৈছে এতিয়া এই অভয়াপুৰী বিধানসভা সমষ্টিটোৰ আমি যদি নিৰ্ণায়ক ভূমিকা লোৱা বুলি কওঁ তেতিয়া হলে এই সমষ্টিটোৰ নিৰ্ণায়ক ভূমিকা লয় ৰাজবংশী যি ভোটাৰ আছে সেই ৰাজবংশী ভোটাৰে মোৰ হৈতে আছে অগপৰ নেতা ভূপেন ৰায় পূৰ্বতে তেওঁ 4 বাৰকৈ বিধায়ক হৈছিল আৰু অগপৰ একেবাৰে প্ৰতিষ্ঠাৰ পৰা আমি সকলোৱে জানো ভূপেন ৰায়ক তেওঁ জড়িত হৈ আছে তেওঁ আছে আমাৰ হৈতে মই আপোনাৰ হৈতে অকনমান কথা পাতিব বিচাৰিছো অভয়াপুৰী এই বিধানসভা সমষ্টিটো আপুনি 4 বাৰকৈ বিধায়ক এইবাৰ অগপই এই সমষ্টিটো বিচাৰিছে নহয় জানো হয় তো মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তে আজি আপোনালোকে যিখিনি কথা আলোচনা কৰিছে আমি যেটো অভয়াপুৰী উত্তৰৰ কিছু খণ্ড আৰু অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ কিছু খণ্ড মিলি এতিয়া অভয়াপুৰী বিধানসভা সমষ্টি নামকৰণ কৰা হৈছে আৰু ইয়াত আপোনালোকে কোৱা ধৰণে খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহে ইয়াত আসলতে নেতৃত্ব বহন কৰে আৰু খিলঞ্জীয়া জনগোষ্ঠী হিচাপে বিশেষকৈ কোচ ৰাজবংশী বা অন্যান্য আমাৰ শিডুল কাষ্ট শিডুল ট্ৰাইব কমিউনিটি আছে আৰু আমাৰ কলিতা সম্প্ৰদায়কে আদি কৰি নাথযোগী সম্প্ৰদায়কে আদি কৰি বিভিন্ন জনগোষ্ঠীবিলাক ইয়াত আছে কিছু সংখ্যক গাৰো মানে জনজাতি আছে ৰাভা আছে আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠী আৰু বেংগলী যিখিনি আৰু বঙালী সম্প্ৰদায়ৰ যিখিনি মানুহ আৰু ইয়াত প্ৰায় 40,000 মান আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহ ইছলাম ধৰ্মী মানুহ ইয়াত আছে এই সমষ্টিটোত মুঠ ভোটাৰ প্ৰায় 1,82,700ৰ ওপৰত মানে এই সমষ্টিটোত ভোট হৈছে গতিকে ইয়াত খিলঞ্জীয়া জনগোষ্ঠীটোৱে ইয়াত আসলতে নেতৃত্ব বহন কৰিব আৰু সেইমতে এই সমষ্টিটোত আমি নিৰ্বাচনৰ ফলাফলটো খিলঞ্জীয়া জনসাধাৰণৰ পক্ষতে আহিব সেইটোৱে কথা যে এটা কথা চৰ্চা হৈছে এই যি অভয়াপুৰী বিধানসভা সমষ্টিটো এইটো ইয়াৰ আগতে ধৰক নিৰ্ণায়ক ভূমিকা যেনেধৰণে গ্ৰহণ কৰিছিল কংগ্ৰেছৰ বিধায়ক প্ৰদীপ সৰকাৰ আছিলে এইবাৰ কিন্তু আপুনি কোৱাৰ দৰে খিলঞ্জীয়া ভোটাৰে নিৰ্ণায়ক ভূমিকা ল'ব গতিকে অগপই বিচাৰিছে ঠিক একেদৰে কিন্তু মিত্ৰজোঁটৰ অংশীদাৰী বা আমি যদি কওঁ বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব বিজেপিয়েও এই সমষ্টিটো বিচাৰিছে না এইটো ঠিকেই আপোনালোকে ঠিকেই শুনিছে যে অভয়াপুৰী সমষ্টিটোত যিহেতু আমি ইমান কেইবছৰে অসম গণ পৰিষদ দলে আমি ইয়াত নিৰ্বাচন খেলি আহিছিলোঁ আৰু ইয়াৰ জনসাধাৰণ স্বাভাৱিকতে বিশেষকৈ সকলো জনগোষ্ঠীৰ মানুহ অসম গণ পৰিষদ দলৰ লগতে বিশেষভাৱে চিনাকি কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰো সেই ধৰণে উত্থান হৈছে গোটেই অসমত সেইটো আমি অস্বীকাৰ নকৰোঁ আৰু তেখেতসকলেও এই সমষ্টিটোৰ জনগাঁথনি বা ভোটাৰ যিটো ভোটাৰৰ পেটাৰ্ণটো দেখি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাও এই সমষ্টিটো দাবী কৰিছে তেখেতসকলে এই সমষ্টিটো বুলি কথা নাই বঙাইগাঁও জিলাত এখন চিট তেওঁলোকে দাবী কৰিছে আৰু সেইমতে তেওঁলোকে বিশেষকৈ অভয়াপুৰী সমষ্টিটোৱেই দাবী কৰিছে কিন্তু এই ক্ষেত্ৰত আমি অসম গণ পৰিষদ দলে এই সমষ্টিটো আমি এতিয়ালৈকে এৰি দিয়া নাই আৰু শেষৰলানি আলোচনালৈকে আমি এই বিষয়টো ৰাখিছোঁ আৰু আমি ভাবোঁ যে এই আসনখন অসম গণ পৰিষদ দলে পাবৰ কাৰণে সক্ষম হ'ব বিগত সময়ত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱতে সেই কথা খোলোচাকৈ কৈছিল যে অভয়াপুৰী সমষ্টিটো বিজেপিৰ হ'ব মানে যিহেতু বঙাইগাঁও জিলাখনত বঙাইগাঁও যিটো সমষ্টি সেইটো ফণীভূষণ চৌধুৰীৰ বৰ্তমানৰ পত্নী দীপ্তিময়ী চৌধুৰী আছে বৰ্তমান তেওঁ বিধায়ক হৈ আছে তাৰ সমান্তৰালকৈ সৃজনগাম সমষ্টিটো আগৰ প্ৰায় অসম গণ পৰিষদক দিয়া হয় বা সেই সমষ্টিটো মাইনৰিটি সংখ্যালঘু ভোটাৰ তাত বেছি আছে গতিকে তেওঁলোকে কৈছে যে বঙাইগাঁও জিলাখনৰ এটা সমষ্টি আমাক লাগে আৰু সেইটো বঙাইগাঁওটো যিহেতু আমি নাপাওঁ ফণীভূষণ চৌধুৰী তাত আছে গতিকে পত্নী আছে গতিকে অভয়াপুৰীটো লাগে এই ক্ষেত্ৰত কি কয় এই অংকটো কেনেধৰণে মিলিব নাই প্ৰথম কথাটো হ'ল কি বঙাইগাঁৱৰ কথাটো তেখেতে কোৱাটো হয় আৰু অভয়াপুৰীৰ কথাটো তেখেতে ব্যক্ত কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
কিন্তু কথা হ'ল কি য'ত চিটিং MLA আছে অন প্ৰিন্সিপল চিটিং MLA চিটবিলাক সকলো দলে বিচাৰে আৰু যদি কোনোবা দলীয় প্ৰাৰ্থী সলনি কৰিবলগীয়া হয় বা বিধায়ক বা বিধায়িকাক সলনি কৰিবলগীয়া হয় তেতিয়াহ'লে সেইটো আসনখন নিজ দলত ৰাখি দলৰ কৰ্তৃপক্ষইহে বা হাইকমাণ্ডে প্ৰাৰ্থী সলনি কৰে কেতিয়াবা বিধায়কো সলনি হয় সেইটো দেখা যায় কিন্তু আমি স্বাভাৱিকতে অসম গণ পৰিষদ দলে বা য'ত য'ত আমাৰ বিধায়ক আছে সেই চিটবিলাক আমি এৰি দিয়াৰ কথাটো আমি বিচৰা নাই ভবা নাই তে গতিকে সেই কথাটো মিলাই বঙাইগাঁৱৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু আজিৰ দিনত আমি যদি চাওঁ অভয়াপুৰী সমষ্টিটোৰ ৰাইজ অসম গণ পৰিষদ দলক আমি নিজাববীয়াকৈ খেলিও আমি বন্ধুত্বপূৰ্ণভাৱে খেলিও নাইবা আমাক যদি মিত্ৰজোঁট হিচাপে খেলিব দিয়ে আমি ৭০,০০০ ভোটৰ ব্যৱধানত বিজয়ী হ'বৰ কাৰণে আমি সক্ষম হ'ম এই সমষ্টিটো নতুন যোৱা লোকসভা নিৰ্বাচনত হয় ইয়াত বিজেপিৰো অৰিহণা আছে অভয়াপুৰী সমষ্টিটোত আমি প্ৰায় ৫৮,০০০ৰ ওপৰৰ ভোটত ব্যৱধানত আমি বিজয়ী হৈছিলোঁ লোকসভাৰ ভোটৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত আমি এই আসনখন আমি এৰি দিব খোজা নাই অগপই এৰি দিব খোজা নাই শক্তিশালী প্ৰাৰ্থী আছে অগপৰ অভয়াপুৰীত ভূপেন ৰায় কিন্তু কথাটো হৈছে যদিহে মই যদি বুলি কৈছোঁ যদিহে বিজেপিয়ে এই সমষ্টিটো নেৰে তেতিয়াহ'লে আপুনি নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি মই যদি বুলি কৈছোঁ তাৰমানে এই কথাটো মোৰ এজনৰ ওপৰত নিৰ্ভৰ নকৰে নিৰ্দলীয়টোতো একচুৱেলি ব্যক্তিগত কথা ধৰণৰ হয় কিন্তু ইয়াত জড়িত হৈ থাকিব আমাৰ দলৰ হাইকমাণ্ড তেখেতসকলে কি সিদ্ধান্ত দিব মানে অগপ ত্যাগ কৰিব নেকি নাই সেই কথাটো তেখেতসকলে কি সিদ্ধান্ত দিব সেইটোলৈকে মই বাট চাম আৰু যদি সেইটোৱেই হয় আপুনি কোৱাৰ ধৰণে যে চিটটো আমি নাপালোঁ ফাইনেল লিষ্ট ওলাই গ'ল তেতিয়া মই সমষ্টিবাসী আমাৰ দলীয় বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ লগত আৰু সমষ্টিখনৰ যিসকল ব্যক্তিয়ে মোক নিৰ্বাচনত সহায় কৰে তেখেতসকলৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিব নিৰ্দলীয় খেলা নেখেলা এই কথাটো নিৰ্ভৰ কৰিব এতিয়া চৰ্চা হৈছে বিজেপিত বা ৰাজনীতিত এতিয়া চৰ্চা হৈছে যে অভয়াপুৰী আসনখন বিজেপিয়ে ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু তাৰ বাবে ভূপেন ৰায়ক অফাৰ দিছে যে ভূপেন ৰায়ে অগপ এৰি বিজেপিত যোগদান কৰিব লাগে আৰু বিজেপিত যোগদান কৰি বিজেপিৰ পৰা ইয়াত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে নাই এই কথাটো যদি মই এনেধৰণৰ আনুষ্ঠানিক কোনো প্ৰস্তাৱ মই পোৱা নাই তেনেকুৱা ধৰণৰ কথাবিলাক মানুহৰ মুখে মুখে চলিছে আৰু কথাটোতো আপোনালোকে জানে সমাজত কিছুমান কথা থাকে কিছুমান মানুহ কিছুমান সিক্ৰেট ঘটনা দেখা পোৱাই মানুহ থাকে মানে দাবী কৰে যে মই জানো মই দেখিছোঁ কিন্তু একচুৱেলি তেওঁ একো দেখাও নাই এইটো মানুহৰ মুখে মুখে চলা কথা তেনেকুৱা পৰ্যায়লৈকে অহা নাই কাৰণ আমি এতিয়াও অসম গণ পৰিষদ দলে অভয়াপুৰী বিধানসভা সমষ্টি আমি মধ্য গুৱাহাটী আমাৰ ৰমেন কলিতা ডাঙৰীয়াৰ সমষ্টি ঠিক তেনেধৰণে আমাৰ ভৱেন ভৰালী ডাঙৰীয়াৰ সমষ্টি দেৰগাঁও আৰু আনফালেদি পোনাকণ বৰুৱাৰ সমষ্টি আমি চাবুৱা লাহোৱাল এই চাৰিটা সমষ্টিত কোনো সিদ্ধান্ত হোৱা নাই মই স্বাভাৱিকতে অসম গণ পৰিষদ দলৰ নেতৃত্ব সভাপতি কাৰ্যকৰী সভাপতি MP ফণী ফুকন চৌধুৰী ডাঙৰীয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলে মই ভাবোঁ এই চাৰিটা চিট অভয়াপুৰীৰ লগতে এই চাৰিওটা চিট তেওঁলোকে কিবা সমীকৰণটো উলিয়াব কিন্তু এই মুহূৰ্তলৈকে সেই সমীকৰণটো কিন্তু নাই অহা তৃণমূল পৰ্যায়ৰ কৰ্মী বা বহু নেতা যথেষ্ট নাৰাজ হৈছে বহুত এই ক্ষেত্ৰত মুকলিকৈ ক'ব বিচাৰিছে যে কেৱল অতুল বৰা কেশৱ মহন্ত ফণী ফুকন চৌধুৰী অগপৰ নেতা নেকি তৃণমূল পৰ্যায়ত অগপৰ বহু তেনেধৰণৰ কিন্তু খুব আক্ষেপ এতিয়া যথেষ্ট আছে কিন্তু সেইটো আপোনালোকে নিশ্চয় স্বাভাৱিকতে গম পাব কাৰণ মিডিয়া ইলেক্ট্ৰনিক মিডিয়াই হওক বা প্ৰেছ মিডিয়া সকলোতে এই কথাবিলাক প্ৰচাৰ হৈ থাকে আৰু মই ভাবোঁ মই এতিয়ালৈকে শেষৰ আলোচনালৈকে মই আশাবাদী তাৰপিছত শেষৰ আলোচনালৈকে আশাবাদী অতুল বৰালৈকে আশাবাদী ইয়াৰ পিছত আপুনি মই কৈছোঁৱেই যে এইবাৰ আপুনি ২৬ত নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নাই নাই তাৰ পিছৰ কথাটো মই আপোনালোকক ক'লোঁ যে মোৰ সেইটো যদি হয় লাষ্ট আল্টিমেট যিটো হ'ব তাৰ পিছত মই সমষ্টিবাসী মোৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ম তেওঁলোকে যদি অনুমতি দিয়ে সেইমতে আগবাঢ়ি কি অনুমতি দিয়ে সেইমতে মই আগবাঢ়ি যাম
আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ অভয়াপুৰীৰ আৰু অভয়াপুৰীৰ বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে গৈ আমি গম পাইছোঁ যদিহে ভূপেন ৰায় ইয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় নিৰ্দলীয়ভাৱে হওক বিজেপিৰ পৰা হওক বা এজিপিৰো যদি অগপৰ পৰা আপুনি উঠিলে বিজেপিৰ পৰাও যদি এজন উঠে তেতিয়াহ'লে কিন্তু ক'ৰবাত কংগ্ৰেছ ইয়াত লাভৱান হ'ব কাৰণ সঁচা কথা ক'ব গ'লে মই NKTVৰ জৰিয়তে কৈছোঁ গাঁৱে ভূঞে গৈছোঁ আপোনাৰ যথেষ্ট ইয়াতে ভেটি ষ্ট্ৰং মানুহে কিন্তু আপোনাক ইয়াতে বিচাৰিছে এইটো কংগ্ৰেছ লাভৱান হয়নে নহয় নাজানো কিন্তু আজিৰ দিনটোত কংগ্ৰেছ যথেষ্ট দুৰ্বল স্থিতিত আছে তাৰমানে লোকসভাত আমি প্ৰায় 58,000 ভোটৰ ব্যৱধানত আমি বিজয়ী হৈছিলোঁ এইটো সমষ্টিত তে গতিকে সেইটো অৱশ্যে মানুহৰ চেণ্টিমেণ্টটোৰ সময়ত যদি কিবা মানুহৰ চেণ্টিমেণ্ট গ্ৰ' কৰে তেতিয়া মানুহৰ মানে নিজৰ যিটো স্থিতি সেইটো সাল সলনি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু মই দেখাত কংগ্ৰেছ লাভৱান নহয় সেইটোৱে আপোনাৰ অনাগত দিনত আপুনি কি ভাবিছে আপুনি ৰৈছে মই বাৰে বাৰে সুধিছোঁ আপোনাক আপুনি কৈছে যে মই ৰৈছোঁ একেবাৰে কম সময় আছে যিখন তালিকা অসম গণ পৰিষদে বিজেপিক খিনি ফাইনেল হৈ গৈছে ইমান আমাৰ একো খুকুজা নাই লগা কিন্তু খুকুজা সমষ্টিসমূহত আছে সেয়া আমি মুকলিমূৰীয়াভাৱে অগপৰ সভাপতি অতুল বৰেও কিন্তু কৈছে সেইটো কথা যে এতিয়াও অলপ বস্তু আমাৰ নাই মিলা বুলি অভয়াপুৰীক লৈ চৰ্চা চলি আছে আপোনাৰ সিদ্ধান্তটো মই জানিব বিচাৰিছোঁ পোনপটীয়াকৈ না মই সেইটোৱে কৈছোঁ শেষত মই সমষ্টিবাসী যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা বিষয়ববীয়া আছে তেওঁলোকৰ ওপৰত মই মোৰ সিদ্ধান্তটো এৰি দিম তেওঁলোকে যি পথ দেখুৱায় তালৈকে আগুৱাই যাম ধন্যবাদ জনাইছোঁ এয়া আছিলে প্ৰাক্তন বিধায়ক অসম গণ পৰিষদৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত এগৰাকী আঞ্চলিকতাবাদী নেতা ভূপেন ৰায় তেওঁ ইতিমধ্যেই জনাইছে যে এইবাৰ সমষ্টিবাসীয়ে তেওঁক যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তত তেওঁ থাকিব আৰু অভয়াপুৰীৰ পৰা তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব